हेलो नमस्कार আগৰ ভিডিঅ'ত সদিয়া কেঁচাইখাতি থানৰ পূজাখন চাই বা চোৱাটো দেখুৱালোঁ আপোনালোকে আজি আকৌ এটা নেক্সট ভিডিঅ' লৈ আহিছোঁ এইটো ভিডিঅ'ত ৰয়িঙৰ পৰা ডাম্বুকলৈ কেনেকৈ যাব লাগে ডাম্বুকৰ ৰাস্তা কেনেকুৱা এই ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত ডাম্বুক গ'লে ডাম্বুকৰ মেইন এট্ৰেকশ্যন কমলা বাৰীবিলাক এনেকুৱা এইবোৰ চাবৰ বাবেই ওলাই আহিছোঁ এই ঢলাশদিয়া দলঙৰ ওপৰত পাই গ'লোঁ আমি দুটা গৈ আছোঁ বাইক লৈ ঢলাশদিয়া দলংখন পাৰ হৈ শান্তিপুৰ গেটত ৰখিব লাগিব গেটত গৈ পাছ বনাই ল'ব লাগিব ডাম্বুক যাবৰ বাবে বা আপুনি পাছিঘাটলৈও পাছ বনাব লাগিব ৰয়িঙলৈকে গৈলেও পাছ বনাব লাগিব বা মায়'দিয়া যাওঁ বুলি ভাবিলেও পাছ বনাব লাগিব 30 টকা পাৰ পাৰ্চন পাছ বনাওঁতে লয় বলক ডাইৰেক্ট এতিয়া ৰয়িং গেটত শান্তিপুৰ গেটত লগ পাম ইমান ধুনীয়া ৰাস্তা ঢলাৰ পৰা শদিয়ালৈকে যোৱা হয় আৰু অলপ দূৰ গ'লে শদিয়া পাই যাম শদিয়া পাৰ হৈ চপাখোৱা আৰু তাৰ পাছতে শান্তিপুৰ গেট আজি বৰ এটা ভিৰ নাই যেন পাইছোঁ ৰাস্তাত কেতিয়াবা বহুত ভিৰ থাকে গেটত গৈ কি কণ্ডিশ্যন পাওঁ ঠিক নাই বহুত সময় লাগে গেটত শুনামতে আজি 2-3 বছৰমান আগতেই পাছিঘাট যোৱা জানুৱাৰী মাহত তাৰপৰা আজি ওলাই আহিছোঁ ডাম্বুক যোৱাৰ এটা হেঁপাহ বহুত দিনৰ পৰা আছিল আজি যাম বুলি থিৰাং কৰি ওলালোঁ জাষ্ট শদিয়া পাই গ'লোঁ আহি আৰু অলপ দূৰ গ'লেই চপাখোৱা গেটত পাছ ল'ব লাগিব বলক পাছ কেনেকৈ ল'ব লাগে সেয়াও দেখুৱাম পাছৰ কাৰণে আপোনালোকে সদায় ড্ৰাইভিং লাইচেঞ্চ বা আৰু আধাৰ কাৰ্ড বা পান কাৰ্ড কিবা এটা হাতত লৈ আহিব তেওঁলোকে জেৰক্স বিচাৰে মোবাইলত দেখুৱালে দিগদাৰ পায় এতিয়া আহি গেট পাই গ'লোঁ এতিয়া পাছ ল'বলৈ গৈ আছোঁ গাড়ীবোৰ চব লাইন পাতি আছে পাছ ল'বৰ কাৰণে এই যে ঘৰটো দেখিছে আপোনালোকে
এই সাইনবোৰ্ডখনৰ আগফালে ওপৰত লিখা আছে ৱেলকাম টু অৰুণাচল প্ৰদেশ, মায়'দিয়া কিমান কিলোমিটাৰ, ৰয়িং কিমান কিলোমিটাৰ। এই ঘৰটোৰ ইফালে এটা অফিচ আছে, তাতে গৈ পাছটো ল'ব লাগিব। গেটত পাছ লৈ বাকী সকলোখিনি কাম কৰি এতিয়া সোমাই আহিলোঁ। এয়া চাওক কি ধুনীয়া ৰাস্তা, কিনাৰে কিনাৰে ৰেলিং লগোৱা আছে। অকণমান দূৰ চিধাকৈ আপুনি মন কৰি চাব, পাহাৰৰ এটা দেখা পোৱা যেন অনুভৱ এটা হৈ গৈছে। মানে আমি শান্তিপুৰ গেটটোৰ পৰা অৰুণাচল সোমাই গ'লোঁ, চিধা ৰয়িঙলৈ গৈ আছোঁ এতিয়া। ৰয়িঙলৈ বৰ এটা বেছি দূৰ নহয়, 30 কিলোমিটাৰৰ ওচৰা ওচৰি হয় গেটৰ পৰা। আমি বাইক লৈ আহিছোঁ, এতিয়া কিমান দেৰি লাগিব? আধা ঘণ্টা নালাগিব পাৰে বুলি কৈছে সি, আৰু আধা ঘণ্টা লাগে নাই চাওঁচোন, আজি গ'লে গম পাম। যিটো ৰাস্তা দেখিটো লাগিছে আধা ঘণ্টা নালাগিবই। ৰয়িঙৰ পৰা আমি আৰু ইফালে 35 কিলোমিটাৰ যাব লাগিব বুলি গম পাইছোঁ ডাম্বুকৰ কাৰণে। ইফালৰ ৰাস্তাও বোলে বিৰাট ভাল আৰু গৈও বহুত ভাল লাগে, চবেই কৈ আছে। এই চাওক আগফালৰ প্ৰাকৃতিক সৌন্দৰ্য আল্টিমেট। ৰয়িঙৰ যি বুকুত লাগি থকা পাহাৰকেইটা, মানে ৰয়িঙৰ পৰা পাৰ হৈ গৈ আমি মায়'দিয়া যাওঁতে যিকেইটা পাহাৰ বগাব লাগে আনিনি যাবৰ বাবে, এই পাহাৰকেইটা ইয়াৰ পৰা বৰ্তমান দেখা পোৱা গৈছে। দেখিয়ে কিবা এটা ভাল লাগি যায় কওকচোন। এনেকুৱা ৰাস্তা যদি আমি বাইক চলাব পাৰোঁ আৰু কি লাগে। এতিয়া আমি বৰ্তমান ৰয়িং সোমাই গ'লোঁ। আহি এয়া চাওক, এইখিনিতে এটা লেফ্ট ছাইডে সোমাব লাগিব আমি ডাম্বুক যাবৰ বাবে। আৰু আপোনালোকে দেখিছে আগলৈ গৈ ৰাইট ছাইডে যদি গুচি যায় ইজু হৈ নামচাই পৰশুৰাম কুণ্ড যাব পাৰে। আমি লেফ্ট ছাইডে সোমাই গ'লোঁ, যিহেতু আমি যাম ডাম্বুক। গৈ আছোঁ এতিয়া আকৌ ডাম্বুকৰ ৰাস্তা ৰয়িঙৰ পৰা। এইখন শ্লোক ওপৰত বমজিৰ ডাম্বুক 35 কিলোমিটাৰ লিখা আছে। ইফালেতো দেখিছোঁ ৰাস্তা আৰু আল্টিমেট মজা। ঘন জংঘলৰ মাজে মাজে যিটো ৰাস্তা, বাইক চলোৱাৰ কিন্তু বিৰাট এটা মজা লাগি আছে আজি। এতিয়া আমি ডাম্বুকৰ ৰাস্তাত আহি গ'লোঁ। গুৱাহাটী পাহাৰ, কি ধুনীয়া ৰাস্তা সৌন্দৰ্য, বাওঁহাতেও একেই। মানে আপুনি চিধা বাইক চলাই যাব মনেই নাযাব, ইফালে চাই এইফালে চাই, এইফালে চব পাহাৰ। এনেদৰে ঠিক পাহাৰ গোটেই লাগি গৈছে একদম আপোনাৰ পাছিঘাটলৈকে। নেক্সট ট্ৰিপ এটা মাৰিব লাগিব পাছিঘাট। ডাইৰেক্ট আমি আহিব লাগিব ৰয়িং হৈ ডাম্বুক হৈ পাছিঘাট হৈ লখিমপুৰ ডিব্ৰুগড় হৈ আকৌ ডুমডুমালৈকে এদিন তাক এটা মাৰিব লাগিব। এইডোখৰ জেগা বিৰাট ভাল লাগে, বহুতৰ মোবাইলৰ ফটোত মই দেখিছোঁ ৰৈ ৰৈ ফটো মাৰে। দুই কিনাৰে ইমান ধুনীয়া হাবি আৰু মাজত মানে ৰ'দটো বহুত কম পৰে, ভাল লাগে। আজি নিজৰো এটা হেঁপাহ আছিল, এইটো পূৰ কৰিলোঁ। বহুত দিনৰ এটা হেঁপাহ আছিল ডাম্বুক যোৱাৰ মোৰ। ভাবি থাকোঁতেই দিনবিলাক পাৰ হৈ গৈ আছিল। আজি কিন্তু এইটো এটা পূৰ কৰিলোঁ। আৰু আছে কেইবাটাও জেগা ভাবি থৈছোঁ, যেতিয়া যাওঁ আপোনালোকে তেতিয়া মোৰ ভিডিঅ'বিলাক পাই থাকিব।
ভিডিঅ'টো বহুত দীঘলীয়া হ'ব কাৰণ মই অকল ৰাস্তাৰ ভিডিঅ' দেখুৱাই আছোঁ। বাইক চলাই চলাই গৈ গৈ যিটো ৰাস্তা পাইছোঁ সেই ৰাস্তাটোৰ ভিডিঅ' আপোনালোকক দেখাই গৈছোঁ কেনেকুৱা লাগে। এইখন আপোনাৰ এখন দলং পোৱা যায় ডাম্বুক গৈ থাকোঁতে, বিৰাট দীঘল এখন ধলাশদিয়া ব্ৰিজৰ নিচিনা দীঘল দলং। দলংখনৰ ওপৰেদি তাৰ সৌন্দৰ্যটো প্ৰাকৃতিক দৃশ্য একদম মানে মজা আল্টিমেট। ভিডিঅ'টো চাই যাওক, ডাম্বুকলৈকে ৰাস্তা কেনেকুৱা, কি পাই যাম সকলোখিনি দেখুৱাই যাম। মই অলপ এতিয়া বাইক চলাই আগফালে ৰাস্তা আৰু কি আছে চাই যাওঁ, নহ'লে কথা পাতি থাকিলে মানে কনচেনট্ৰেটেড নহয়। কথা পাতি থাকিলে মোৰ জেগাডোখৰ ভালকৈ চোৱা নহ'ব যেন লাগিছে, ত' অলপ সময় মনে মনে যাওঁ, আপোনালোকেও চাই যাওক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লাহে লাহে আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দেখুৱাব পাৰিম বুলি আশা কৰিছোঁ, আৰু অলপ ফুৰাৰো চেষ্টা কৰিম। তেতিয়াই য'তেই ফুৰিব যাওঁ তাৰ ভিডিঅ' আপোনালোকে মোৰ চেনেলত চাই থাকিব। ডাম্বুক ফেষ্টিভেল আহি আছে 15 ডিচেম্বৰৰ পৰা হ'ব চাগে। জেগা বৰ্তমান দেখিছোঁ তেওঁলোকে চাফ চিকুণ কৰি আছে, টেণ্টৰ কাৰণেও প্ৰায় জেগা বনাই আছে। ডাম্বুক ফেষ্টিভেলত বৰ বেছিভাগ টেণ্টৰেই ব্যৱহাৰ হয়, যিহেতু ইয়াত হোটেলৰ ব্যৱস্থা নাই, চব সেইকাৰণে টেণ্ট লগাই দিয়া হয় আৰু টেণ্টতে থাকিব লগা হয়। ডাম্বুক ফেষ্টিভেলটো একচুৱেলি অলপ এক্সপেঞ্চিভ হৈ যায়, টিকেটৰ প্ৰাইচো বহুত বেছি শুনামতে। এই চব এই পাহাৰবিলাক দেখিছে নহয়, এইবোৰ চব কমলা বাৰীৰ পাহাৰবিলাকত গোটেই কমলাৰ গছ। মোটামুটি আমি ডাম্বুক সোমাই গৈছোঁ এতিয়া, আৰু হয়তো 5-10 কিলোমিটাৰমান গ'লেই ডাম্বুক পাই যামহি। এয়া এখন ৰিজৰ্ট পাইছোঁ, ডাম্বুকতে আছে বুলি পাইছোঁ, মানে আমি ডাম্বুক সোমাই গৈছোঁ বৰ্তমান। এইফালে এই বাৰীবিলাক দেখিছে, কিছুমান বাৰীত কমলা পকি আছে, কমলা গছ দেখাও গৈছে। হয়তো ভিডিঅ'টো অলপ বাইকত স্পীড থকাৰ কাৰণে ধৰিব নোৱাৰিব। অলপ দূৰ পাৰ হৈ যাম ডাম্বুকৰ পৰা, আৰু আগলৈ গৈ আহিম যিকণ পাৰোঁ। ইফালে ৰাইট চাইডে এখন ৰিজৰ্ট সোমাই গৈছে, ওপৰলৈ উঠি যাব লাগে। নামটো বৰ এটা চোৱা নহ'ল। এইবোৰ দেখিছে নহয়, চব কমলা বাৰী সোমাই আছে। পাহাৰত চব কমলা গছ, কিন্তু ভিডিঅ'ত বৰ এটা ভালকৈ উঠা নাই। ডাম্বুকখন কিন্তু বহুত ধুনীয়া দেই, আপোনালোকে যদি অহা নাই এবাৰ আহি যাব। ৰয়িং, ডাম্বুক, পাছিঘাটলৈকে যাব পাৰিলে ভাল, আৰু ধুনীয়া জেগাবোৰ আপোনালোকে দেখিবলৈ পাব। মই ভাবোঁ যে ৰয়িঙৰ পৰা পাছিঘাট যাবলৈ যিটো ৰাস্তা, এই ৰাস্তাটোত যোৱাৰ মজাই বেলেগ সঁচাকৈ। আমাৰ এই নামচাই হৈ পৰশুৰাম কুণ্ড যাওঁতেও যিমান মানে ৰাস্তাটো মজা নাই, কিন্তু এই ৰয়িং টু পাছিঘাট
এই ৰাস্তাটো কিন্তু বহুত মজা। এখন ব্ৰিজ পাইছিলোঁ, ইয়াত দেখিছে পানী নাই, অকল পাথৰ ইয়াত। আৰু এখন ব্ৰিজ আগলৈ পোৱা যায়, তললৈকে যাব নোৱাৰিলোঁ, অলপ দূৰ হয়, সেইখনত অলপ পানী পোৱা যায়। এইখন এখন চাইনবোৰ্ড পাইছোঁ, চাইনবোৰ্ডখন উঠাব নোৱাৰিলোঁ কেমেৰাত। অলপ আপোনালোকে ভিডিঅ'টো চাই থাকক, ৰাস্তাটো কেনে লাগিছে, জেগাবোৰ কেনে পাইছে, ময়ো ভিডিঅ' কৰি কৰি গৈ থাকিম। অলপ আগলৈ গৈ পাহাৰৰ একা বেকা ৰাস্তাত ফুৰি এয়া ঘূৰি আহিলোঁ। আহি এইখন পালোঁ, এখন কমলাবাৰী। ইমান কমলা গছ, যিহেতু এইবিলাক এখন বাৰী। এইফালে ওপৰলৈ গ'লে এখন ৰিজৰ্ট আছে বুলি কৈছে। ৰিজৰ্টলৈকে আমি নাযাওঁ, যিহেতু ৰাস্তাৰ কিনাৰতে কমলাবাৰীখন পালোঁ। দুটামান ফটো মাৰোঁ আৰু আপোনালোকক দেখাওঁ। ইমান সৰু সৰু কমলা গছ, কমলা ভৰি ভৰি লাগি আছে। কমলাবোৰ প্ৰায় পকিছেই। কমলাবিলাকৰ দাম বহুত এতিয়া। 10টা নে 15টা কমলা দিছে মাত্ৰ 200 টকাত। আৰু যদি আপুনি খোলাকেও লয় 8টাত 100 টকাকৈ লৈছে। যদিও কমলা খেতি আছে তাত, তথাপিও দামটো কিন্তু কম হোৱা নাই। সেয়া চব কমলা দুটা পৰি আছে, যিহেতু এখন বেলেগৰ কমলাবাৰী। তাৰ পৰা ওলাই আহিলোঁ, ওলাই আহি এটা ৰাস্তা দেখিলোঁ। চক কি ধুনীয়া দৃশ্য। ইয়াত অকণমান সময় ৰৈ বোলো ফটো দুটামান মাৰি যাওঁ। এই যে বাইকখন দেখিছে, তাৰ ওপৰৰ ফালে অলপ চাওক, কেমেৰাত ধৰিব পৰা নাই। এইখন এখন কমলাবাৰী, এইখন পাহাৰৰ ওপৰত গোটেই কমলা পকি হালধীয়া হৈ আছে। ইমান ধুনীয়া কমলাবাৰী। আমাৰ ইয়াত হ'লেতো মানুহে চুৰ কৰিয়ে শেষ কৰিব, তাত কোনো ছিঙিবও নাযায়, ইমান ধুনীয়াকৈ লাগি আছে। ব'লক এতিয়া ঘূৰি যাওঁ, অলপ আগত গৈ ৰখিম আৰু এই কমলা লৈ ল'ম ঘৰৰ কাৰণে, কিবা এটা খায়ো ল'ম। তাৰপিছত ৰয়িঙত অলপ ফুৰিম আৰু ৰয়িঙৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত দেখুৱাম। ৰয়িঙত কি কি ফুৰিম, মায়'দিয়া ৰাস্তাত যাওঁ নে নেযাওঁ,
সকলোখিনি দেখুৱাম মোৰ নেক্সট ভিডিঅ'ত। এতিয়া ডাম্বুকৰ পৰা বাই বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ৰয়িঙত।